6 দান ব্লেক বেল্ট কমফু হৰেণ চুটিয়া হয় হৰেণ চুটিয়া আপোনালোকে চাগে বহুতে হৰেণ চুটিয়া নাম শুনিছে হয়তো আপোনালোকে কিমান ব্যক্তিয়ে হৰেণ চুটিয়া নাম শুনিছে নাই মই নাজানো কিন্তু প্ৰথমবাৰ মই আজি হৰেণ চুটিয়া ছাৰক লগ পাইছো আৰু যদিহে আপোনালোকেও যদি আজি তেওঁৰ লগত যদি চিনাকি হয় আপোনালোকৰ একদম খুব বেছি ভাল লাগিব যিজন ব্যক্তিৰ বয়স এতিয়া 62 বছৰ হ'ল 1979 চনৰ পৰা তেওঁ যিহেতু এই মাৰ্শাল আৰ্ট অৰ্থাৎ কমফু লগত তেওঁ জড়িত হৈ আছে আৰু সেইজন ব্যক্তিক মই আজি আপোনালোকক লগ কৰাই দিবৰ কাৰণে চেষ্টা কৰিছো স্যাৰ নমস্কাৰ নমস্কাৰ ভালে আছে ভালে আছো হয় এয়া হৈ গ'ল হৰেণ চুটিয়া ছাৰ যিজন ছাৰক আমি বহুত একদম সৰুৰ পৰা আমি একদম যেতিয়াৰ পৰা সৰু আছিলোঁ তেতিয়াৰ পৰা আমি আপোনাৰ নাম শুনি আছোঁ আপোনাক দেখা পোৱা নাছিলোঁ আজি আহি আপোনাক আমি লগ পালোঁ খুব বেছি ভাল লাগিছে আৰু এই হৈ গ'ল আমাৰ নৰ্থ ইষ্টত মই আপোনালোকক কৈ দিছোঁ নৰ্থ ইষ্টত প্ৰথমবাৰ কাৰণে আমাৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰ কাৰণে তেওঁ 1979 চনতে তেওঁ মাৰ্শাল আৰ্ট অৰ্থাৎ কমফু তেওঁ আনিছিলে আৰু আমাৰ নৰ্থ ইষ্টত তেওঁ প্ৰথমবাৰ চিনাকি কৰাই দিছিলে সেইজন ব্যক্তিয়ে হৈ গ'ল আমাৰ সন্মুখত আজি আছে হৰেণ চুটিয়া ছাৰ হয় হৰেণ চুটিয়া হয়তো চাগে বহুত ব্যক্তিয়ে তেওঁৰ নাম শুনিছে হয়তো চাগে বহুত ব্যক্তিয়ে তেওঁক দেখিছে বা হয়তো বহুত ব্যক্তিয়ে চাগে তেওঁলোকে কমফু শিকিছিলে এটা সময়ত হয়তো চাগে বহুত ব্যক্তিয়ে এওঁক ছাৰক চিনিও পায় লগো পাইছে কিন্তু যিসকল ব্যক্তিয়ে চিনি নাপায় আজি প্ৰায় 45 বছৰ দিন তেওঁ লাগি আছে একমাত্ৰ কমফু লগত হয় কমফু স্যাৰ যেহেতু আপুনি 45 বছৰ বয়স আপুনি কমফুক দিলে আপুনি এই কমফুৰ জগতখনলৈ কেনেকৈ আহিলে আমাক থুলমূলকৈ অকমান বুজাই ক'ব নেকি স্যাৰ প্ৰথম অৱস্থাটো গাঁও পৰা আহিছিলোঁ হয় গাঁৱৰ পৰা আহিছিলোঁ এই যেনেকৈ ডাউ চৰাই কেইকেইটাৰ লগতে লাগি আছিলোঁ হয় মোৰ পঢ়া শুনাও মই কমাণ্ডতে ফেইল কৰিলোঁ হয় কমাণ্ডতে ফেইল কৰোঁতে মাষ্টৰ ওচৰত চাৰ্টিফিকেট এখন বিচাৰি গৈছিলোঁ চাৰ্টিফিকেট নিদিলে হয় এতিয়া মই কৈছোঁ কি চাৰ্টিফিকেট মোৰ পোৱা যোগ্য নাই নেকি ছাৰ নাই বোলে সেইকাৰণে নাই আমি যিবোৰ ৰৌ বাহু লিখিব কৈছোঁ তুমি দৈনিকনা লিখিলা সেইকাৰণে মোক চাৰ্টিফিকেট নিদিলে হয় এতিয়া মই কৈছোঁ তেনে মোৰ কি হ'ব তেনেদৰে চাৰ্টিফিকেট দিব নোৱাৰিম বুলি কয় নোৱাৰা কৰে সেই তেতিয়া মানে সৰুতে মানে গাঁও এই টাউন আহিলোঁ টাউনলৈ অহাৰ পিছত মানে এজেগাত কাম কৰিবলৈ গৈছিলোঁ কাম সুধিলোঁ কিমান তাত কাম খালী নাই বুলি লিখা আছে মই সেইটো পঢ়িব নাই জানো আচ্ছা লাজৰ কথা হয় নপঢ়িলোঁ সেই এদিন মানে কি বুজিছিলে চানা বেচা কাগজখনতে পালোঁ এটা ধৰি আছে এটা মাৰি আছে মই এইটো কি বস্তু আকৌ সেই তেতিয়া চালোঁ এণ্টাৰ দি যায় এখন ফিল্ম এখন আহিলে বুজিছিলোঁ ফিল্ম এখন আহিলে মই তাকে চাই মানে একদম টান চকু কিছুমান বস্তু হাতীয়া পাঠিয়া মানে বনালোঁ মই নিজে শিকিলোঁ আচ্ছা কেনেকৈ যে পাই গ'ল নিজে শিকিলোঁ তাৰপৰা দেখিলোঁ আৰু এটা অজগৰ সাপ 21 কেজি অজগৰ সাপ এটা ধৰিলোঁ তাৰপৰা ধৰিলোঁ বনমান এটা ধৰিলোঁ 10 ইঞ্চি ওখ বনমান এটা ধৰিলোঁ তাৰপৰা সেই বাং কেক এইবোৰ মানে একশ্যনবোৰ কিছুমান শিকিলোঁ মানে মই হয় শিকিলোঁ সেই বুক শ্লিপত দুটামান চাই ল'লোঁ চাই পিনি শিকি সেই ইফালে কলেজত মোক ফাংচন কৰিবলৈ মাতে টেকেলি ভাঙিবলৈ অজগৰ সাপটো লৈ যাওঁ অজগৰ সাপটো ভৰাই দিওঁ টেকেলিতে তাৰমানে আপুনি ক'তো শিক্ষা লোৱা নাছিলে আপুনি কমফু ক'তো শিকা নাই এতিয়া শিকা নাই পাছত আহিব মই শিকা নাই এতিয়া নিজে য'ত ত'ত ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈকে মাতে বেছি পইচা নিদিয়ে 500 টকা দিয়া গাড়ীত যাওঁ নিয়েহি তেনেকৈ দেখাই হ'লোঁ আৰু মোৰ লগত আছিলে প্ৰশান্ত গগৈ বুলি আছিলে নুমলগৈছা প্ৰফেচাৰ ল'ৰা এজন আৰু মহেন্দ্ৰ সোণোৱাল সেই দুজনে মোৰ লৈ ফুৰে আৰু তাকে পাছত কৰোঁতে বলিন চেতিয়াটো সহায় কৰিলে বহুত ভাল পালোঁ আৰু সহায় কৰিলে গোটেইবোৰ চিন্তা কৰি ক'লে এই ল'ৰাটো এনেকৈ থ'লে নহ'ব ইয়াক মই এইটো ডিগ্ৰী দিব লাগিব বেল দিব লাগিব মই বেল দিব লাগে মই গছৰ লগত বেলবোৰ দিয়ে নেকি বান্ধি দিয়ে নেকি ভাবিছিলোঁ দেই ইমানে অকৰা মানে কি ক'ম আৰু ক'লে হয় হাঁহি উঠিব মাদেউৰ গৈছোঁ ককাই বৰপাত্ৰ গোহাঁইৰ লগত মই গৈছোঁ যাওঁতে মই ডিব্ৰুগড়লৈ যোৱা নাই ডিব্ৰুগড় যোৱা তিনিচুকীয়াও ভালকৈ ঘূৰা নাই সেই গৈছোঁ ডিব্ৰুগড় পাওঁতে কৈছোঁ মাদ্ৰাছ চাদাছ পালোহি নেকি ককাইদেউ কৈছোঁ এতিয়া নহয় কেইবাদিন লাগিব বোলে নহয় গুৱাহাটীয়ে পোৱা নাই মই কৈছোঁ ঘৰলৈ ঘূৰি যাওঁ নেকি কৈছোঁ তাৰমানে ভয় লাগে যে গৈ একদম মাদেউৰে কেইদিনমানৰ পাছত পালোঁগৈ পাই পিনি এই ককাইদেউ থাকিলে কেৰাটেত নাম লগাই দিলে বৰ পচন্দ নহ'ল মোৰ ষ্টাইল লগত টাইগাৰ মংকি ষ্টাইলৰ মোৰ শিকাখিনিৰ লগত নাই মিলা যে সেইকাৰণে নি মাদ্ৰাজত লগাই দিলে মহাবলীপুৰ হয় মানে আপুনি প্ৰথম শিক্ষা কি মাদ্ৰাজত লৈছিলে নেকি মাদ্ৰাজ ল'লোগৈ প্ৰথম আচ্ছা মানে আপুনি অসমৰ পৰা গৈ পিনি একদম মাদ্ৰাজত আপুনি প্ৰথম কমফু এডমিশ্যন লৈছোঁ হয় এডমিশ্যন লওঁতে তাতে শিকালে মেলিলে একেবাৰে এনেকুৱা ভালকৈ শিকাই দিলে আৰু মইতো
ইঞ্জিনিয়াৰ ডক্টৰ পঢ়িবলৈ যোৱা নাই, এফালটো ইঞ্জিনিয়াৰ ডক্টৰ পঢ়িব গৈছে। মই কুংফু শিকিবলৈ গৈছোঁ, মোক ধুনীয়াকৈ শিকাই দিলে 8 মাহত বেলেগ পাই গ'লোঁ। ৱা মই কি এটা পালোঁ, একেবাৰে পাগল হৈ গৈছোঁ। তেতিয়া সেই তামিল ভাষাও অলপ শিকিলোঁ, শিকি পোৱা 8 মাহতে মানে বেলেগ লৈ আহিলোঁ। অসমৰ মানুহে যে মানে পইচা সহায় কৰিছিল আৰু বহুত সহায় কৰিছে। এতিয়া বহুতে মৰি গ'ল। জহৰ গুণ্ডা আছিলে আগতে, জহৰ ককাইদেউ আছিলে, হেলেন গুণ্ডা লগৰ, সেইবোৰ সহায় কৰিলে বহুতে। মই আকৌ মাদাৰীত মই শিকাব পাৰিলোঁগৈ আৰু মই ষ্টাইলটো বেলেগ। মই ইয়াত শিকি যোৱা যে অসমত ঘৰতে শিকি যোৱা সেই ষ্টাইলটো কৰোঁতে মানে দেখিলোঁ খুব ভাল পালে। নাম চিকো মানে শিকিছিলোঁ, নিজে বনাইছিলোঁ। সেইমতে মাদাৰী ল'ৰাবোৰে শিকিলে, ইঞ্জিনিয়াৰ ডক্টৰবোৰে শিকিলে, মোক বেছি নিদিয়ে, 10 টকা 20 টকা পইচা দিয়ে, মই আপোনাৰ নপঠিয়ালোঁ হ'ল আৰু। সেইটো প্ৰথম মানে 9 চাকু প্ৰথম আপুনিয়ে কি বনাইছিলে? মই বনাইছোঁ। মিস্ত্ৰীবোৰে নান চিকু টান চিকু বনাই, সেইটো চাইজন হয় বৰ ভাই, আমি ঘৰ নোৱাৰোঁ। মই কওঁ যে এই সৰু ল'ৰাবোৰ নান চিকু শিকাওঁ, দেখিলে ভাই দেখিলে কোৱালিটি নান চিকু বনাই দিওঁ। যে যিমান বলে পায় আৰু তেনেকৈ। আপোনালোকে ইয়াত মন কৰিব, চাওক, যিজন ব্যক্তিয়ে কমানত ফেল কৰিছিলে সেইজন ব্যক্তিয়ে গৈ পেলাই মাদ্ৰাজত কম্ফু প্ৰথম গৈ তেওঁ শিকি আহিছে। আৰু সেই এজন ব্যক্তিয়ে আজি তেওঁৰ বয়স 62 বছৰ, আৰু এইজন 62 বছৰ বয়সৰ আমাৰ এই তিনিচুকীয়াৰ বাসিন্দা। তেওঁ এতিয়া বৰ্তমান ভাৰতবৰ্ষৰ যিমানবিলাক কম্ফু আছে গোটেই কম্ফুবিলাকৰ টেকনিকেল ডাইৰেক্টৰ হয়, টেকনিকেল ডাইৰেক্টৰ হয়। কিমান আমাৰ গৌৰৱৰ কথা। আমাৰ কিন্তু শুনি ছাৰ বহুত বেছি ভাল লাগিছে, আপুনি যিহেতু টেকনিকেল ডাইৰেক্টৰ হয় আমাৰ ভাৰতবৰ্ষৰ গোটেই কম্ফুৰ, বহুত বেছি ভাল লাগিছে, আপোনাক শুভেচ্ছা জনাইছোঁ। ইয়াতে আৰু এটা কথা মই আপোনালোকক আজি চিনাকি কৰাই দিব লাগিব। এতিয়া আমি ডক্টৰ উপাধি লওঁ, বহুত ব্যক্তিয়ে ডক্টৰ উপাধি লৈছে, PhD কৰিছে, তেওঁলোকে ডক্টৰ উপাধি লয়। তাৰপিছত কিন্তু আমাৰ এই কম্ফু অৰ্থাৎ মাৰ্চেল আৰ্টত এটা উপাধি আছে, সেয়া হৈ গ'ল হিংচিফু। হিংচিফু, আৰু এই হিংচিফু উপাধি পাইছে আমাৰ এই হৰেণ চুতীয়া ছাৰে, নহয় জানো ছাৰ? হিংচিফু, আচ্ছা 6 দান হ'ব লাগিব, 6 দান হ'লে মানে সেইটো উপাধি পোৱা হয়। আৰু বেলেগ আছে। আচ্ছা, 1st দানত বেলেগ উপাধি, 2nd দানত বেলেগ উপাধি, তেনেকুৱাকে থাকে নহয় জানো? আচ্ছা, খুব সুন্দৰ। ছাৰে আমাক আজি মাৰ্চেল আৰ্টৰ কম্ফুৰ বহুতখিনি কথা আমাক ছাৰে ভালকে কথাখিনি বুজাই দিছে। আমিও বহু কথা নাজানিছিলোঁ, আজি ছাৰৰ মুখৰ পৰা শুনি বহুত বেছি ভাল লাগিলে। ছাৰ, আপুনি 6 দান ব্লেক বেল্টটো ক'ত ল'লেগে? 6 দান ল'লো মই মাদ্ৰাজত লৈছোঁ। মাদ্ৰাজত ল'লে আপুনি? তাতে ল'লেগে? তাতে ল'লো, আৰ্টছ আণ্ডাৰত ল'লোঁ। ছাৰ এতিয়া ঢুকালে। ছাৰ এতিয়া তেওঁ নাই এতিয়া। আচ্ছা, আৰু এটা কথা মই ছাৰ জানিব বিচাৰিছোঁ, যিহেতু ধৰক এতিয়া আপোনালোকে ইয়াত দেখিছোঁ, আপোনালোকে যদি কেমেৰামেনক মই অকণমান যদি কৈ দিওঁ, এইফালে আছে স্কুলখন একদম নিচে কাষতে লাগি আছে লি মাঞ্চুৰিয়ান কংফু বিদ্যালয়, আৰু এইখন আছিলে তিনিচুকীয়া বৰদলৈ নগৰত, আৰু ছাৰে হৈ গ'ল বৰ্তমান ব্লেক বেল্ট 6 দান। ছাৰ, ইয়াতে এটা কথা আমি আৰু শুনিবলৈ পাইছোঁ, আপুনি এই যি টুকুৰা মাটিত আপুনি স্কুলখন যে বনাই ৰাখিছে, এই মাটি টুকুৰা বোলে আপোনাক কোনোবাই গিফ্ট দিছিলে বোলে, আপুনি খুব ভাল খেলাৰ কাৰণে, কথাটো কিমান দূৰ সঁচা বাৰু? এই মাটিটো পালোঁ মানে মই ছিংগাপুৰলৈ গৈছিলোঁ, যেতিয়া 6 দান লৈ মানে মাদাৰী পৰা ছিংগাপুৰ, হংকং, চাইনা, ডুবাই এইবোৰ যেতিয়া গৈছিলোঁ 91ত। 91ত গৈছোঁ। যেতিয়া গৈছিলোঁ, তেতিয়া আহি পিনি দেখিলোঁ মোৰ ককাইদেউজন ভৱন সিং দহোটীয়া বুলি মানুহ এজনে ইয়াত ডেভেলপমেণ্টৰ চেয়াৰমেন হৈ বহি আছিলে। মই ককাই ক'লোঁ মোক মাটিডোখৰ লাগে। হয়তো মাটি লাগেনে বুলি সি সোধা পিছত নাই, মোক মানুহটো চাই দি দিলে। মই ছিংগাপুৰ পৰা আহি পালোঁহি, মাটিডোখৰ দি দিলে। এইটো এতিয়া কৈ এতিয়া এই সঞ্জয় কিষাণ, বলিন চেতিয়া, ভাস্কৰ শৰ্মা, ৰূপেশ গোৱালা মোৰ ওচৰতে কুংফু শিকালো। তেওঁলোকে যিসকল MLA আছিলে, তেওঁলোকে বৰ্তমানৰ বাৰু MLA হয়, তেওঁলোকে কি আপোনাৰ শিষ্য আছিল? মোৰ শিষ্য আছিলে। আচ্ছা, শিকোঁতে চবে কৈ মেলি এতিয়া স্কুলখনো গভৰ্ণমেণ্ট হৈ গ'ল। আচ্ছা, এখন গভৰ্ণমেণ্ট স্কুল হৈ গ'ল। এতিয়া মোৰ ওচৰত যিমান ল'ৰা শিকিছে, শিকি আছে, এতিয়া এইবোৰ মানে মাহে বছৰত 4 মাহ দিয়ে শিকাবলৈ, 3 মাহ দিয়ে, 5 মাহ দিয়ে। এইকাৰণে মোৰ ওচৰত যিমান শিকালা মোৰ চাই নহ'লে এতিয়া মানে স্কুলত শিকাব পাৰে। মই লাগি আছোঁ এতিয়া স্কুলখনত, আৰু CMকো চিঠি এখন দিছোঁ। এতিয়া পূৰ্ণানন্দ বৰুৱাই গোটেইবোৰ মানে সহায় সহযোগ কৰি মানে অলপ মানে স্কুলখন বনাই দিলে। 90 ফুট দীঘল, 30 ফুট দীঘল আদি অফিচো বনাই দিলে, সহায় কৰি বনাই দিলে। মোৰ লগত আছে প্ৰাঞ্জল শইকীয়া, এই চুতীয়া সন্থাৰ মেইন মানুহ বাৰু। এতিয়া সেই ভাইটিও আছে, মোক মই যিখিনি নোৱাৰোঁ সেই ভাইটি অলপ দাঙি দিয়ে আৰু। ইয়াতে মই অকণমান প্ৰাঞ্জল ছাৰক অকণমান চিনাকি কৰাই দিব লাগিব। ছাৰ, অকণমান এফালে হওক।
প্ৰাঞ্জল ছাৰক মই অকণমান চিনাকি কৰাই দিব লাগিব। এইজন হৈ গ'ল প্ৰাঞ্জল ছাৰ, প্ৰাঞ্জল শইকীয়া। হয়, আপুনিও ছাৰৰ লগত আজি প্ৰায় 7-8 বছৰ দিন ধৰি লাগি আছে আৰু ছাৰক বহুত যথেষ্টখিনি আপোনালোকে সহায় কৰিছে নহয় জানো? এতিয়া ছাৰৰ লগত থাকি কেনেকুৱা লাগিছে যিহেতু ধৰক ইমান বছৰ আপুনি লাগি আছে? ছাৰৰ লগততো এজন খেলুৱৈ মানুহৰ যিখিনি থাকিবলগীয়া আছে, হয়, তেখেতৰ সেইখিনি আছে, কিন্তু তেখেতে বিকাশ হ'বৰ কাৰণে অলপ মিডিয়াৰ পৰা আদি কৰি ইত্যাদিবিলাকে সেই বস্তুটোৰ কাৰণে অলপ অসুবিধা হৈ আছে। কিন্তু আমি জনাত তেখেতে তিনিচুকীয়া জিলাৰ প্ৰথম মাৰ্চেল আনিছিলে। হয়, হয়, এনে নৰ্থ ইষ্টত আনি আৰু ইয়াত 90 দশকত, আৰু আমাৰ তিনিচুকীয়াই নহয় গোটেই ডিব্ৰুগড়ৰ পৰা আদি কৰি বহুত মানে এই মাৰ্চেল আৰ্টৰ ক্ষেত্ৰত বহুতখিনি ল'ৰা ছোৱালীক ট্ৰেইনিং দিছিলে। আৰু সেই ট্ৰেইনিং দিয়াৰ ফলস্বৰূপে বহুতে এতিয়া চাকৰিও পালে, ডিফেন্সতো কৰি আছে বা পুলিচতো কৰি আছে। এতিয়া এইবিলাক বহুত ধৰণৰ বিভিন্ন বিভাগত মানে চাকৰি কৰি আছে। এইটো এটা খুব ভাল কথা। আৰু এইবাৰ আমি আমাৰ চুতীয়া উন্নয়ন পৰিষদৰ ফালৰ পৰা 4 লাখ টকা এটা হেৰি দিয়া হৈছে, অনুদান এটা দিয়া হৈছে। খুব বেছি ধন্যবাদ, আপুনি যথেষ্টখিনি আমাক সময় দিছে। ইমান দিন আৰু ছাৰৰ লগত আপুনি লাগি থকাৰ কাৰণে, সহযোগ কৰাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জনালো। আপোনালোকে চাগে বহুতে হৰেণ চুতীয়া ছাৰক চিনি পায়, আৰু হয়তো চাগে যিসকলে ভিডিঅ' চাই আছে আপোনালোকে চাগে হয়তো কোনোবা এটা সময়ত হৰেণ চুতীয়া ছাৰৰ পৰা চাগে আপোনালোকে কমফু ক'ৰবাত নহয় ক'ৰবাত শিকিছিলে চাগে। যদিহে তেনেকুৱা কোনোবা যদি আমাৰ দৰ্শক আছে আপোনালোকে কমেণ্ট কৰি জনাবৰ কাৰণে নাপাহৰিব। আৰু ছাৰ এতিয়া বৰ্তমান আপুনিওতো এতিয়াওতো শিকাই আছে নহয়? আমি আপোনালোকৰ বেকগ্ৰাউণ্ডত ইমানখিনি আমি আপোনালোকক দৃশ্য দেখুৱাই আছো, যিখিনি ছাৰে নিজে ডেমনষ্ট্ৰেশ্যন কৰে, প্ৰেক্টিচ কৰায়, ইটো সিটো ল'ৰা ছোৱালীক ইমান সুন্দৰকৈ ছাৰে শিকাবৰ কাৰণে চেষ্টা কৰে। খুব সুন্দৰ লাগিছে, খুব বেছি ভাল লাগিছে। আৰু এইটো বয়সতো যে ছাৰে 62 বছৰ বয়স হ'ল বুলি ক'লে বহু ব্যক্তি আমি দেখোঁ মানে লাখুটিলৈ তেওঁলোকে ভালকৈ খোজকাঢ়িব নোৱাৰে, কিন্তু ছাৰে আজিও সুস্থ হৈ আছে। সুন্দৰকৈ তেওঁ ইমান উঠি অহা প্ৰজন্মক আমাক এই ধৰণৰ ল'ৰা ছোৱালীখিনিক এটা শিক্ষাগতমূলক যি তেওঁলোকে শিকিছে বা ধৰক আমাৰ ফিজিকেল এক্সাৰচাইজ যিখিনি তেওঁ কৰাব লাগে, শিকাব লাগে, ইমান সুন্দৰকৈ ছাৰে গোটেইখিনি কাম কাজ উঠি অহা প্ৰজন্মক তেওঁলোকে শিকাই আছে। ছাৰ এতিয়া বৰ্তমান আপোনাৰ ষ্টুডেণ্ট কিমানমান আছে? মোৰ ব্লেক বেল্টে আছে 500 মান। 500 আৰু এইবোৰ যে বিল্ডিংবোৰ যে চিকিউৰিটি দিওঁ, মোৰ মানচিয়ান কমফু চিকিউৰিটিও আছে কোম্পানী। আচ্ছা, আপোনাৰ চিকিউৰিটি এটা এজেঞ্চিও আছে? সংস্থাপন দিছোঁ। আচ্ছা, হয় ছাৰ। মই কিবা এটা পাইছোঁ নহয় কমিটিখন কৰি দিলোঁ। হয়, হয়। এতিয়া আৰু এটা কৰিছোঁ ব্লেক বেল্ট চিকিউৰিটি। ব্লেক বেল্ট চিকিউৰিটি কৰি অকণমান কাম বাকী আছে। আচ্ছা, এতিয়া আৰু এটা কথা হ'ল কি, এবাৰ 2000 মানে পুলিচ বেটেলিয়ান ট্ৰেইনিং দিলোঁ মই, মোক দিব লাগিছিলে SPI। আচ্ছা, পোৱাটো 1100 ল'ৰা চাকৰি পালেই। 1100 মানে মই জানো আপোনাৰ আণ্ডাৰত মানে তেওঁলোকে শিষ্য আছিলে। আগত শ্বৰ্ট ফোন থাকোঁতে মই 20-25টা তেতিয়াও দিছোঁ। হয়, এতিয়া 30টা হৈ গ'ল। এতিয়া মোৰ ওচৰত শিকা SP আছে। আপোনাৰ শিষ্য SP হৈ গ'ল। ৱাও, সেইকাৰণে বহুত ভাল লাগিছে। হয়, হয়। সিফালে যাওঁ ছাৰ, সিফালে যাওঁ ছাৰ, ভাল নালাগে জানো? হয় না, ঠিকেই। আমাৰ ভাল লাগিছে কি কাৰণ আজি যে মই কিবা এটা বস্তু নিচাযুক্ত বস্তু খোৱা নাই, আৰু যিখিনি ল'ৰা যে নিচাযুক্ত বস্তু খাই আছে, মই সেইটো কৈ যে নিচাযুক্ত বস্তু মানে নাখাবলৈ কৈছোঁ। হয়, হয়। খালে যিটো ভাবিছে সেইটো জেগাত নাপাবগৈ, আধাতে থাকি যাব। মই যেনেকৈ যিমান ভাবিছিলোঁ, এতিয়া মোৰ ছোৱালীও এতিয়া ইণ্ডিয়া এতিয়া কাশ্মীৰ গ'ল্ড মেডেল হৈ আহিছে। হয়, এজনী কেৰেলা হওক, লক্ষ্ণৌ হওক, দিল্লী হওক, সেইটো মানে পাই আহিছে গ'ল্ড মেডেল। এতিয়া গ'ল্ড মেডেল কিমান পালে মই নিজে ক'ব নোৱাৰোঁ, কিমান থৈছে ঘৰত। মানে আপোনাৰ নিজৰে হিচাপ নাই? নিজৰে হিচাপ নাই। আৰু আপোনাৰ ইমানবিলাক শিষ্য, ইমান সুন্দৰ সুন্দৰ তেওঁলোকে ইমান ডাঙৰ ডাঙৰ চাকৰিবিলাক পাইছে, বহুত বেছি ভাল লাগিছে। যদি তেনেকুৱা কোনোবা দৰ্শকে যদি চাই আছে ভিডিঅ'ত, আপোনালোকে এবাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু ছাৰলৈ এটা আপোনালোকে কমেণ্ট এৰি দিবৰ কাৰণে নাপাহৰিব। এতিয়া আৰু এটা হ'ল কি, এতিয়া মোৰ ফেমিলি 2খন স্কুলত শিকায়। হয়, স্কুলখন গভৰ্ণমেণ্ট। হয়, মোৰ চাৰ্টিফিকেট হ'লে মানে শিকাব পাৰিবই। আচ্ছা, ইণ্ডিয়া বছ হয়তো। হয়, হয়। এতিয়া দুজনী ছোৱালী 2খন স্কুল শিকায়। আপোনাৰ ছোৱালীগৰাকীও তেওঁলোকে বেলেগ বেলেগ স্কুলত তেওঁলোকে ট্ৰেইনিং দি আছে? হয়, গভৰ্ণমেণ্ট স্কুলত। আচ্ছা, তো 3 মাহ হওক 4 মাহ হওক কিবা সংস্থাপন পাইছে। মোবাইলৰ ফিজটোকে ওলাইছে। সেইকাৰণে বহুত ভাল লাগিছে, আৰু মই মৰিলেও মই এতিয়া শান্তি পাই যাম। হয়, হয়, মই এখন দিব পাৰিম। মানে আপোনাৰ মনৰ কামনা আপোনাৰ সম্পূৰ্ণ পুৰা হৈ গ'ল। এতিয়া এটা হ'ল কি কথা, বিনোদ কুম্বাং। হয়, বিনোদ কুম্বাং গোগামুখ, সেই WWE খেলে, সেইটো মোৰে কুমফু। মেকম ফিল্মত আছিলে, এতিয়া পাগলি, যেনে ৰঘুপতি, এইবিলাক বনায়। এতিয়া মোৰ এখন কুমফু ফিল্ম বনাবলৈ আৰম্ভ কৰিম এতিয়া। কুমফু সেই গোটেই কাহিনীটো লিখা হ'ল, বৰ ধুনীয়া ফিল্ম। আচ্ছা, ভাবিছোঁ আৰু মানে চিনেমাৰ জগতলৈ মানে আপোনাৰ মানে মনৰ কথাবিলাক, মনৰ হেঁপাহবিলাক এতিয়া চিনেমাৰ জগতলৈ ৰাইজৰ আগত আপোনালোকে দাঙি ধৰিব বিচাৰিছোঁ। হয়, হয়, খুব সুন্দৰ। ছাৰে বহুতখিনি প্ৰচেষ্টা লৈছে। আৰু বিনোদ কুম্বাং এই WWE আছিলে,
ৱৰ্ল্ড ডব্লিউ খেলিছে, দেশখন খেলিছে। এতিয়া ভাল লাগে, এতিয়া ফিল্ম জগতত সোমাই গ'ল। এতিয়া যেনেকৈ শ্বাহৰুখ খান আছে, অজয় দেৱগন আছে, চবকে শিকাইগে, ভাল লাগিছে, শুনিছো, কৈছে মোক। খুব সুন্দৰ আপোনাৰ হিষ্টৰী যে ইমানখিনি আগবাঢ়িছে। আৰু ধৰ্মেন্দ্ৰ বৰুৱা বুলি এজন পুৰণা মোৰ ষ্টুডেণ্ট আছে, খুব ভাল বিজনেছো কৰি আছে, মই ভাল পাইছো। বিপুল বৰুৱা, ধৰ্মেন্দ্ৰ বৰুৱা, হেৰি আৰু ঋষিকেশ সিং, সুশীল দ্বীপ, অজয় দাস, এইবোৰ কিছুমান আগৰ পুৰণা আৰু প্ৰথম আৰম্ভ কৰিছে, মোক সহায় কৰিছে। যিমানখিনি আজিলৈকে মোক সহায় কৰিলে, সহযোগ দি আছে, মই সিহঁতলৈ বহুত ধন্যবাদ দিছোঁ। মই আৰু এটা কথা সুধিব বিচাৰিছোঁ আপোনাক, এতিয়া ধৰক চৰকাৰৰ পৰা আপুনি ধৰক মাটি অকণমান পাইছে, আৰু চৰকাৰৰ পৰা আপুনি কিবা আশা কৰিছে নেকি? মই স্কুলখন বনাব বিচাৰিছোঁ, ভালকৈ স্কুলখন বনাই দিবলৈ কৈছোঁ গভৰ্ণমেণ্টক। হয়, চৰকাৰলৈ মানে আপোনাৰ শেষত এটা অনুৰোধ থাকিলে কি স্কুলখন যাতে তেওঁলোকে সুন্দৰকৈ বনাই দিয়ে, বনাই দিয়ে। আকৌ এবাৰ মানে ভাবিছোঁ, এইটো গুৱাহাটী পাইছোঁ অল ইণ্ডিয়া কম্পিটিশ্যন, এইবাৰ তিনিচুকীয়াত ভাবিছোঁ কি ভাল অল ইণ্ডিয়া কুংফু কম্পিটিশ্যনখন পাতিব বিচাৰিছোঁ। আমাৰ মিনিষ্ট্ৰীৰ ফালৰ পৰা বিচাৰিছোঁ আৰু ভালকৈ এখন পাতোঁ, চবেই চিনাকি হৈ পিনে এনে ভাবি থৈছোঁ। খুব সুন্দৰ। আমিও আশা কৰিম যে ছাৰৰ মনৰ আশাবিলাক যিবিলাক আছে ভৱিষ্যত প্ৰজন্মক লৈ বা আমাৰ উঠি অহা প্ৰজন্মক লৈ ছাৰে যিখিনি কল্পনা কৰিছে, যিখিনি আশা কৰিছে, আৰু উঠি অহা প্ৰজন্মক যিধৰণে ছাৰে নিজক ভৱিষ্যত যাতে আমাৰ এই কমফু যাতে সদায় জীয়াই থাকক, আৰু ছাৰৰ মানে মনৰ কামনাবিলাক যিসকল আমাৰ উঠি অহা প্ৰজন্মই লৈ পেলাই, মনত লৈ পেলাই, অন্তৰত লৈ পেলাই কাম কাজবিলাক কৰি আছে বা ল'ৰা ছোৱালীক শিকাই আছে বা শিকি আছে, গোটেইখিনি আমি সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ছাৰ আপোনাকো অশেষ ধন্যবাদ জনালোঁ। আৰু বেছি কথা ক'লে বোলে মোৰ কামনি লাগে, আমনি মাৰিলোঁ সামৰণি। হয়, খুব সুন্দৰকৈ ছাৰে কথাখিনি কৈ আমাৰ ভিডিঅ'টো আজি সামৰণি মাৰিব লৈছোঁ। আৰু ছাৰৰ শিষ্য কোনে কোনে আছিলে কমেণ্টত আপোনালোকে জনাবৰ কাৰণে নাপাহৰিব, আৰু ভিডিঅ'টো আপোনালোকে এবাৰ কিন্তু শ্বেয়াৰ কৰি দিবৰ কাৰণে নাপাহৰিব। ভিডিঅ'টো আজি বৰ বেছি দীঘল কৰি নাথাকক, ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো ইয়াৰ পৰাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।